নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটি নতুন ভিডিঅ'লৈ। আজি খুবেই এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। থাম্বনেইল দেখি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক এটি ভাল খবৰ দিবলৈ লৈছোঁ। অসমৰ জনপ্ৰিয় স্ক্ৰিপ্ট ৰাইটাৰ অৰ্থাৎ বৰ্তমান বেহাৰবাৰী আউটপোষ্টৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাই বিবাহপাশত আবদ্ধ হ'বলৈ লৈছে। অৰ্থাৎ বন্ধু-বান্ধৱীসকল, তেওঁৰ এংগেজমেণ্ট হৈ গৈছে আৰু তেওঁ এংগেজমেণ্টৰ সুন্দৰ ফটো ভিডিঅ'বিলাক সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। পোনপ্ৰথমে আমি পল্লৱ পৱন বৰা ডাঙৰীয়ালৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ বৈবাহিক জীৱন অৰ্থাৎ যুগ্ম জীৱনৰ আৰম্ভণি হ'বলৈ গৈ আছে। আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা যাচিলোঁ। লগতে এটি সুন্দৰ কমেণ্টেৰে আপোনালোকেও শুভেচ্ছা জনাব বুলি আশা ৰাখিলোঁ। বন্ধু-বান্ধৱীসকল, তেওঁৰ এংগেজমেণ্টৰ সুন্দৰ ফটো আৰু ভিডিঅ' অভিনেত্ৰী সীমা বৰুৱা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা তৰা মায়ে শ্বেয়াৰ কৰিছে। আৰু চাওকচোন আমি সুন্দৰ ফটো আৰু ভিডিঅ'সমূহ। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মোৰে হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় এটা কমেণ্ট কৰিব। লগতে এটি লাইক কৰি দিব তেওঁলোকৰ যদি ভাল পায়। আৰু যিসকলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।